নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত উপস্থাপন কৰিম, যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় আৰু যদি আপোনালোকৰ ঘৰত এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ নাই, তেন্তে আপুনি লাভ কৰিবলৈ সক্ষম হ'বনে নহয় 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনি, সেই সম্পৰ্কে জনাম। আৰু বহুতো বন্ধু বান্ধৱীয়ে এই বিষয়ে মোক ভিডিঅ' প্ৰস্তুত কৰিবলৈ কৈছিল। এতিয়া বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাব বিচাৰে, তেন্তে আমাৰ ইউটিউব চেনেলৰ ভিডিঅ' চাবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া কথা হ'ল বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় অসমৰ সৰ্ববৃহৎ আঁচনিখনেই হৈছে অৰুণোদয় আঁচনি। এতিয়া বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই 40 লাখ মহিলাক সাঙুৰি লৈছে, অৰ্থাৎ 17 ছেপ্টেম্বৰ তাৰিখে সকলো মহিলাকে 1250 টকাকৈ প্ৰদান কৰিব। এতিয়া 1250 টকা 17 ছেপ্টেম্বৰত এইটো কাৰণেই প্ৰদান কৰিব, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ জন্মদিনৰ দিনাখনেই শুভাৰ উদ্বোধনী কৰিব, সেইবাবে তেওঁলোকৰ একাউণ্টত টকাখিনি সোমাব। এতিয়া মূল বিষয়বস্তুটো হৈছে এই ভিডিঅ'টোৰ, বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি আছিল তেওঁলোকৰ গেছ চিলিণ্ডাৰ নাই বা LPG চিলিণ্ডাৰ নাই। যদি তেওঁলোকে গেছ চিলিণ্ডাৰ নাই, তেওঁলোকে যিখন মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ প্ৰদান কৰিছে, সেই প্ৰপত্ৰখন আপুনি ফিল আপ কৰিব নালাগে। ফিল আপ নকৰিলেও আপুনি যিটো অৰুণোদয় আঁচনি টকা আপোনালোকৰ একাউণ্টত সোমাব, আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বন্ধু বান্ধৱীসকল। আকৌ কৈছোঁ, আপোনাৰ যদি LPG চিলিণ্ডাৰ নাই বা গেছ চিলিণ্ডাৰ নাই বা উজ্জ্বলা যোজনাৰ চিলিণ্ডাৰ নাই, তেন্তে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। নিশ্চয় আপোনাৰ একাউণ্টত টকা সোমাব যদি আপোনালৈ চিঠিখন আহিছে। যিহেতু মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকগৰাকী অৰুণোদয় হিতাধিকাৰীক একোখনকৈ চিঠি প্ৰদান কৰিছে, সেই চিঠিখন আহিছে যদি আপোনাৰ একাউণ্টত টকাটো সোমাব। নিশ্চয় বুজি পালে। এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে, তেন্তে প্লিজ এটা লাইক কৰিব। আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।